সন্মানীয় সাংবাদিক বন্ধু বান্ধৱীসকল, আমি 2018 চনৰ পিছত অসমত বিনিয়োগৰ সম্ভাৱনা আৰু আমাৰ যি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে তাক এটা নেক্সট লেভেললৈকে লৈ যোৱাৰ বাবে 25 আৰু 26 তাৰিখে এডভান্টেজ আসাম 2.0 আমি আয়োজন কৰিছিলোঁ। এই আয়োজনৰ পৰৱৰ্তী পৰ্যায়ত আপোনালোকে সকলোৱে অনুভৱ কৰিছে যে আমাৰ ৰাজ্যখনলৈ এটা ঔদ্যোগিক বিকাশৰ পৰিৱেশ এটা নিৰ্মাণ হ'ব, তেনেকুৱা এটা বিশ্বাস আমাৰ সকলোৰে মনত উপজিছে আৰু আমি আশা কৰোঁ যে অহা 4 বছৰ আমি যদি নিৰন্তৰ কাম কৰোঁ তেতিয়াহ'লে এই এডভান্টেজ আসাম 2.0 বিনিয়োগসমূহকো আমি সফল কৰিব পাৰিম আৰু এডভান্টেজ আসাম 3.0 যেতিয়া আমি অনুষ্ঠিত কৰিম, অসম দেশৰ আগশাৰীৰ ঔদ্যোগিক ৰাজ্যলৈ পৰিণত হ'ব। গুজৰাটৰ দৰে চৰকাৰে তেওঁলোকৰ ইনভেষ্টমেণ্ট সামিট প্ৰতি 2 বছৰত অনুষ্ঠিত কৰে, কিন্তু আমাৰ ৰাজ্য চৰকাৰত আমাৰ এটা সিদ্ধান্ত আছিলে যে আমি প্ৰত্যেক 4 বছৰত এনেকুৱা এখন বিনিয়োগ সন্মিলন আমি অনুষ্ঠিত কৰিম আৰু প্ৰথম বিনিয়োগ সন্মিলনত যিখিনি প্ৰস্তাৱ আহে তাক আমি নেক্সট বিনিয়োগ সন্মিলনখনৰ আগতেই যাতে আমি তাক ক্ৰিয়ান্বিত কৰিব পাৰোঁ, তাৰ বাবে আমি ঐক্যবদ্ধ প্ৰচেষ্টা চৰকাৰে চলাই থাকিব। মই প্ৰথমেই এডভান্টেজ আসাম 2.0 আৰু ঝুমুৰ নৃত্য অকল চোৱাই নহয়, বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসম চৰকাৰৰ পৰা অভিনন্দন জনাইছোঁ। বিনিয়োগ সন্মিলনক লৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 3টাকৈ অনুষ্ঠানত যোগদান কৰে। ঝুমুৰৰ পিছত তেওঁ প্ৰদৰ্শনীখন খুব সুন্দৰকৈ উপভোগ কৰে আৰু শেষৰ দিনাও আপোনালোকে দেখা পাব যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজৰ সময়তকৈ প্ৰায় আধা ঘণ্টা সময় আমাৰ এডভান্টেজ অসমৰ উদ্বোধনী অনুষ্ঠান তেখেতে প্ৰত্যক্ষ কৰে বা উপস্থিত থাকে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সিদিনাখন বা তাৰ আগতে ৰাজস্থান, মধ্যপ্ৰদেশ, আমাৰ উৰিষ্যা আৰু অসম 4খনকৈ এইবাৰ তেওঁ বিনিয়োগ সন্মিলনত যোগদান কৰিছিলে, কিন্তু অসমৰ ক্ষেত্ৰত তেখেতৰ যিটো ইনভলভমেণ্ট আছিল, বিশেষকৈ উত্তৰ পূব ভাৰতক এখন ঔদ্যোগিক ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ বাবে তেখেতৰ যি ইনভলভমেণ্ট আছিল সি অনন্য আছিল আৰু মই ভাবোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে উদ্যোগ প্ৰতিষ্ঠানসমূহক এক প্ৰকাৰ আহ্বান আৰু আহ্বানতকৈও অলপ নেক্সট লেভেলত গৈ তেওঁৰ যিটো ভাষণ যে मैं आप लोग सबको बोलता हूं कि आसाम में इन्वेस्ट कीजिए, সাধাৰণতে দেশৰ প্ৰধানমন্ত্ৰীয়ে এই ধৰণে এখন ৰাজ্যৰ কাৰণে পিচ নকৰে। তেখেতৰ ভাষণত আপোনালোকে মই নাভাবোঁ যে গুজৰাটতো তেওঁ তেনেকৈ ভাষণ দিছে যে ইহা আপ ইনভেষ্ট কিজিয়ে বুলি। ভাৰতত ইনভেষ্ট কৰিব কয়, কিন্তু স্পেচিফিক ৰাজ্য এখনৰ কথা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মুখেদি খুব কমেইহে মানুহে শুনিছে। গতিকে এইবিলাকে মানুহৰ মনত এটা প্ৰচণ্ড আত্মবিশ্বাসৰ সৃষ্টি কৰিছে, বিনিয়োগকাৰীসকলৰ মাজতো আত্মবিশ্বাসৰ সৃষ্টি কৰিছে। মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অভিনন্দন জনাইছোঁ। ইয়াৰ উপৰিও গোটেই বিনিয়োগ সন্মিলনখন সফল কৰাত
আমাৰ মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছে এইবাৰ এটা বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে হেড অফ মিছনছ এম্বেছাডৰ সকলক দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে নিজে লিড কৰি এটা ডেলিগেশ্যন হিচাপে অহা মই ভাবো যে আমাৰ দেশৰ বুৰঞ্জীত এইটোৱে প্ৰথম জয়শংকৰ ডাঙৰীয়াই ব্যক্তিগতভাৱে ইয়াত অহা নাছিল হি কেম ইন এ ডেলিগেশ্যন তেওঁ ডেলিগেশ্যনৰ লগত আহিছে ডেলিগেশ্যনৰ লগতে তেওঁ উভতি গৈছে এণ্ড হি স্পেণ্ড 2 nights and 3 days এইটো এটা আমাৰ সামিটখনৰ এটা খুব অনন্য এটা দৃশ্যপট আছিলে ডক্টৰ জয়শংকৰ ডাঙৰীয়াৰ উপৰিও শ্ৰী নীতিন গাডকাৰী পীযুষ গোৱেল হৰদীপ সিং পুৰী অশ্বিনী বৈষ্ণৱ জ্যোতিৰাদিত্য সিন্ধিয়া আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ায়ো এই আমাৰ সামিটখনত যোগদান কৰে আৰু প্ৰত্যেক গৰাকী ব্যক্তি বা প্ৰত্যেক গৰাকী মন্ত্ৰীৰ যে সেশন আছিলে মিনিষ্ট্ৰিয়েল সেশন গোটেই কেইটাত ডমেইন নলেজৰ পৰা আৰম্ভ কৰি ষ্টুডেণ্টছৰ পৰা স্কলাৰ্ছৰ পৰা উদ্যোগীলৈকে আৰু কোনো ইনভেষ্টমেণ্ট সামিটলৈকে প্ৰত্যেকখন সামিটতে ইমান মানুহ উপস্থিত নাথাকে টিল ভেলিডেক্টৰী শিৱৰাত্ৰি হোৱাৰ সত্ত্বেও যি ধৰণে মানুহৰ উপস্থিতি আছিলে আৰু আজিও প্ৰদৰ্শনীখন চালে আপোনালোকে দেখা পাব যে মানুহ এতিয়ালৈকে যোৱাই নাই সো এইটো এটা আমাৰ ইউনিক এটা উপলব্ধি আছিলে ৰাজ্যৰ সাংস্কৃতিক বিভাগ আৰু ৰাজ্যৰ সাংস্কৃতিক বিভাগৰ দ্বাৰা জুমুৰ উদ্যোগ বিভাগৰ দ্বাৰা গোটেই এডভান্টেজ আসামৰ আয়োজন কৰা হৈছিলে আৰু এই গোটেই প্ৰচেষ্টাত আমাক ফেডাৰেশন অফ ইণ্ডিয়ান কমাৰ্চ যাক এণ্ড ইণ্ডাষ্ট্ৰী যাক আমি ফিকি বুলি কওঁ আৰু আৰ্নেষ্ট এণ্ড ইয়ং যাক আমি ইউআই বুলি কওঁ তেখেতসকলে আমাক সহযোগিতা কৰিছিলে এডভান্টেজ আসাম সামিটখনত আপোনালোকে যদি আমি সামাপ কৰোঁ তেতিয়াহ'লে আপোনালোকে দেখা পাব যে গোটেই সামিটখনৰ আৰম্ভণিতে আমাৰ প্ৰায় 240খন B2G বিজনেছ টু গভৰ্ণমেণ্ট আমি মিটিং কৰিবলৈ সক্ষম হৈছিলোঁ বিফৰ দ্য সামিট ইয়াত আমি ক'ত ক'ত কৰিছিলোঁ যে আমি আহমেদাবাদ বেংগলুৰু হায়দৰাবাদ কলকাতা মুম্বাই আৰু নিউ দিল্লী ডমেষ্টিক আউটৰিচ আমি 240টা উদ্যোগ প্ৰতিষ্ঠানলৈকে কৰিছিলোঁ উই হেভ ডিসকাস এবাউট দ্য প্ৰবেবিলিটি আৰু তেওঁলোকক নিমন্ত্ৰণ কৰিবৰ কাৰণে আমাৰ মন্ত্ৰীসকলে বিভিন্ন স্থানত গৈ 240টা B2G মিটিং তেওঁলোকে অনুষ্ঠিত কৰিছিল আৰু ইণ্টাৰনেশ্যনেল লেভেলত উই কণ্ডাক্টেড 180 মিটিংছ এই 180 মিটিংছ আমি ক'ত ক'ত কৰিছিলোঁ জাপান মালয়েছিয়া ৰিপাব্লিক অফ কোৰিয়া ছিংগাপুৰ থাইলেণ্ড ইউনাইটেড কিংডম এণ্ড ইউনাইটেড আৰব এমিৰেটছ আৰু এই 180খন মিটিঙৰ প্ৰডাক্ট হিচাপে এইবাৰ আমাৰ 1100 ইণ্টাৰনেশ্যনেল পাৰ্টিচিপেণ্টছে আমাৰ এই ইনভেষ্টমেণ্ট সামিটখনৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈছিলে যদি আমি ডিপ্লমেটিক এংগেজমেণ্টৰ কথা কওঁ তেতিয়াহ'লে 62 আমাৰ ডিপ্লমেটিক মিছনছ আমাৰ লগত টোটেল প্ৰায়ৰ এণ্ড ডিউৰিং দ্য সামিট আমাৰ 62 ডিপ্লমেটিক মিছন আমাৰ লগত জড়িত হৈছিলে আৰু এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ লগত তেওঁলোকে জানুৱাৰী 2025ত এই এক্ৰছ দ্য মেজৰ কাণ্ট্ৰিজ এমিয়ে নিজৰ ফালৰ পৰা আসাম উইক অনুষ্ঠিত কৰিছিলে
গোটেই বিদেশসমূহত a week-long event organized by Indian embassies across major countries to highlight Assam opportunities and cultural heritage. Ami joa nai ৰাষ্ট্ৰদূত সকলে ভাৰতৰ ৰাষ্ট্ৰদূত সকলে নিজাববীয়াকৈ উদ্যোগ লৈ আমিতো 6খন 7খন ৰাষ্ট্ৰত গৈছো কিন্তু ভাৰতৰ ৰাষ্ট্ৰদূত সকলে অসমৰ হৈ নিজে নিজে এম্বেসি সমূহত আসাম উইক অৰ্গেনাইজ কৰিছিল সেন্ট্ৰেল গভৰ্নমেন্টৰ পৰা ইমান ডাঙৰ ইনভলভমেন্ট আমি কেতিয়াও দেখা পোৱা নাছিলো পীযুষ গোয়েল ডাঙৰীয়াই আমাৰ হৈ ৰোড শ্বুটো অংশগ্ৰহণ কৰিছিল এই গোটেই বিলাকৰ ৰিজাল্টটো আছিল যে দিস ওয়াজ এ মেসিভ পাৰ্টিসিপেশন 8000 এন্টাৰপ্ৰেনিয়াৰ্স এক্ৰছ দা কান্ট্ৰি তেওঁলোকে আমাক ইয়াতে পাৰ্টিসিপেশন কৰিছিল আৰু এই গোটেই ইভেন্টৰ এটা ডাঙৰ হাইলাইট আছিল যে আমি এক্সিবিশন যিখন আমি কৰিছিলো 87,200 স্কয়াৰ ফিট এৰিয়াক লৈ আমি এক্সিবিশন অনুষ্ঠিত কৰিছিলো যি ইমান ডাঙৰ এক্সিবিশন অসমত আগতে কেতিয়াও হোৱা নাই 200টা এক্সিবিট আছিল আৰু আমি থিমেটিক ডাইভাৰ্স কৰিছিলো আসাম পভিলিয়ন semiconductor pavilion, innovative pavilion, energy pavilion, আৰু আমাৰ MSME. আজি মই ৰাতিপুৱা এক্সিবিশনৰ পৰা মই আহিছো এটা কৈ চাইছো অসমৰ ষ্টাৰ্টআপছ তেওঁলোকে ভাৰতৰ সেনা বাহিনীত ড্ৰোন দিছে অসমৰ ষ্টাৰ্টআপে বৰ্ডাৰ এৰিয়া পেট্ৰোলিং কৰিছে অসমৰ ষ্টাৰ্টআপে এতিয়া মেডিকেল কলেজ নিৰ্মাণ হৈ আছে তাতে যেটো মডিফাইড ব্ৰিক্স আমাৰ ষ্টাৰ্টআপে দিছে ইঞ্জিনিয়াৰ্ড বেম্বো তেওঁলোকে নিৰ্মাণ কৰি যোগান ধৰিব পাৰিছে সো এক্সিবিশন খনেও এখন আত্মবিশ্বাসী অসমৰ প্ৰতিশ্ৰুতি আমাৰ সন্মুখলৈকে লৈ অহাত শক্তিশালী হৈছিল আৰু তাৰ লগত এখন ভৱিষ্যত অসম যত নেকি টাটা সেমিকন্ডাক্টৰৰ প্লান্ট দেখুৱা হৈছিল যত নেকি আমাৰ নতুন এয়াৰপোৰ্ট কেনেকৈ এৰো সিটিলৈকে কনভাৰ্ট হ'ব তাক দেখুৱা হৈছিল আমাৰ নতুন নামৰূপৰ যেটো 12 লাখ মেট্ৰিক টনৰ সাৰ কাৰখানা হ'ব তাৰ আমি ডিজাইন ৰাইজৰ সন্মুখলৈকে লৈ আহিছিলো মেদান্ত কেৰিনে কেনেকৈ নতুনকৈ গুটেই যিবিলাক খাদ তেল নাপাব বুলি এৰি দিয়া হৈছিল তাত তেওঁলোকে কেনেকৈ মেসিভ অইল প্ৰডাকচনৰ কামত আগবাঢ়িছে যাৰ পানী কি আমাৰ বহুত বেছি এমপ্লয়মেন্ট সৃষ্টি হ'ব ৰিলায়েন্সে কেনেকৈ সিবিজি প্লান্ট অসমত কৰিব খুজিছে আৰু ইয়াৰ লগতে আমাৰ কেইটামান অতি উৎকৃষ্টতম ষ্টাৰ্টআপ অসমৰ ডুমডুমাৰ হিন্দুস্তান লিভাৰৰ ফ্যাক্টৰীয়ে ডেভোছৰ ইকনমিক ফৰামত 6th টপ ডিজিটালাইজ ফ্যাক্টৰী যেটো সন্মান পাইছে তাৰ বিষয়েও আমি ষ্টাৰ্টআপত কৈছিলো আৰু অসমত হৈ থকা বহুতবোৰ ডেভেলপমেন্ট আমি ৰাইজৰ সন্মুখলৈকে লৈ আহিছিলো আমাৰ আপোনালোক সকলোৱে জানে যে এইবাৰ এটা ইম্পৰ্টেন্ট দিক হৈছিল যে এডভান্টেজ আসাম 2 আমাৰ 9খন কান্ট্ৰিয়ে পাৰ্টিসিপেট কৰিছিল যে পাৰ্টনাৰ কান্ট্ৰি অস্ট্ৰেলিয়া they have shown a huge goodwill by withdrawing travel restriction prior to the summit Australia আমাৰ পাৰ্টনাৰ কান্ট্ৰি আছিল ভুটান আমাৰ পাৰ্টনাৰ কান্ট্ৰি আছিল জাৰ্মানী আমাৰ পাৰ্টনাৰ কান্ট্ৰি আছিল ইন্দোনেছিয়া আমাৰ পাৰ্টনাৰ কান্ট্ৰি আছিল জাপান আমাৰ পাৰ্টনাৰ কান্ট্ৰি আছিল মালয়েছিয়া আমাৰ পাৰ্টনাৰ কান্ট্ৰি আছিল সিঙ্গাপুৰ পাৰ্টনাৰ কান্ট্ৰি আছিল থাইল্যান্ড পাৰ্টনাৰ কান্ট্ৰি আছিল আৰু ইউনাইটেড কিংডম আমাৰ পাৰ্টনাৰ কান্ট্ৰি আছিল apart from this European Union has also shown keen interest আমাৰ সেলফ হেল্প গ্ৰুপ সকলৰ লগত তেওঁলোকে একেলগে সাস্টেইনেবল প্ৰডাক্টস নিৰ্মাণৰ ক্ষেত্ৰত ইউৰোপিয়ান ইউনিয়ন has also shown keen interest ইয়াত আমাৰ
কেইবাটাও bilateral agencies, Indo-Japan Business Council, Korea Trade Investment Promotion Agency, যাক কোট্ৰা বুলি কোৱা হয়, Japan External Trade Organization, যাক জেট্ৰো বুলি কোৱা হয়, European Union, US-India Business Council, US-India Strategic Partnership, Taipei Economic and Cultural Center, India-UAE Development Forum, India-New Zealand Business Council, আৰু Indo-Korea Business Center and Korea International Cooperation Agency, তেওঁলোকে আমাক ইয়াতে অংশগ্ৰহণ কৰিছিল। আমাৰ ইন্টাৰনেশ্যনেল ডেলিগেটছত খুব এটা উৎসাহ দেখা গৈছিল যে এবাৰ ইউৰোপৰ পৰা 33 গৰাকী ডেলিগেশ্যন আহিছিলে, এছিয়াৰ পৰা 128 ডেলিগেটছ আহিছিলে, আফ্ৰিকাৰ পৰা 22 গৰাকী ডেলিগেটছ আহিছিলে, আৰু নৰ্থ আমেৰিকাৰ পৰা 8, সাউথ আমেৰিকাৰ পৰা 6 গৰাকী। আমি ঠিক যেতিয়া আমি আৰম্ভ কৰিছিলোঁ সেই সময়ত আমাৰ এটা অসুবিধা আছিল যে আমেৰিকাত সেই সময়ত ট্ৰানজিশন আছিলে ফ্ৰম বাইডেন টু ট্ৰাম্প। সো আমি আমেৰিকাৰ যিটো পটেনশিয়েল তাক আমি তেতিয়া হাৰ্নেছ কৰিব পৰা নাছিলোঁ, কাৰণ ইণ্ডিয়ান এম্বেচিও কৈছিলে যে এতিয়ালৈকে আমাৰ আমেৰিকাত ট্ৰানজিশন হৈ আছে, গতিকে সব মানুহ টেন্টেটিভ হৈ আছে। মই ভাবো যে ইণ্ডো আমেৰিকা ট্ৰেড ডিল হৈ যোৱাৰ পিছত অসমে যিবিলাক আমেৰিকাৰ বাইলেটাৰেল এজেন্সি আছিলে তেওঁলোকে অসমৰ পটেনশিয়েলটো দেখি আমাক আমন্ত্ৰণ কৰি গৈছে যে আপোনালোকে আমেৰিকাত ৰোড শ্ব' কৰক আৰু আমেৰিকাৰ পৰা আপোনালোকে যথেষ্ট ৰেছপন্স পাব। সো 2027 চনত আমি আমেৰিকাত এটা মেছিভ ৰোড শ্ব' কৰাৰ কাৰণে আমি চেষ্টা কৰিম, সাবজেক্ট টু দা পাৰমিশন অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইন 2027। এতিয়া মই আপোনালোকে আমাৰ যিবিলাক থেমেটিক সেশন, ফোকাস সেশন এইখিনি অনুষ্ঠিত হৈছিল আপোনালোকে সকলোৱে গম পায়, আৰু এই গোটেইখিনি আমি ইতিমধ্যে আপোনালোকৰ আগত লৈ আহিছো আৰু আপোনালোকে এইখিনি নিজে আপোনালোকে দেখা পাইছে। এতিয়া যদি মই আপোনালোকক ইনভেষ্টমেন্ট বা এসুৰেন্স আমি কিমান পালো এইখিনিক যদি মই আপোনালোকক অকনমান আপডেট কৰিব পাৰো খুজো, তেতিয়াহলে আপোনালোকক মই কেইটামান কি এনাউন্সমেন্ট মই আপোনালোকক ক'ব খুজিছো যিখিনি which are very important. One of the key announcement was by Prime Minister himself about the 12,000 crores Namrup BVCL projects. That is a huge one, and Pradhan Mantri he chooses a public amar conclave khonor sujog loi he announced that. Amar Guwahati jitu railway station সেইটো ওয়ার্ল্ড ক্লাস রেলওয়ে স্টেশনলৈকে কনভার্ট কৰি তাত এখন মেসিভ আইটি পার্ক বনোৱাৰ কাৰণে ইন্ডিয়ান ৰেলৱে ঘোষণা কৰে, তাত 300 কোটি টকা ইন্ডিয়ান ৰেলৱে ব্যয় কৰিব। তাৰ পিছত তেওঁলোকে কোকৰাঝাৰত এটা মেগা ওয়াগন ওয়ার্কশপ নিৰ্মাণ কৰিব বাসবাৰীত, আৰু মিড লাইফ লোকোমেটিক ৰিহেবিলিটেশন ফেসিলিটি, তাৰ মানে যিসমূহ ৰেল ইঞ্জিন 10 বছৰ বা 15 বছৰ পুৰণা হয় তাক কমপ্লিট ওভাৰহল কৰি নতুনৰ পৰ্যায়লৈকে আনিবৰ কাৰণে যিটো ইঞ্জিন বিলাকত কাম কৰিব লাগে তেনেকুৱা এটা ফ্যাক্টৰী তেওঁলোকে লামডিঙত কৰাৰ কথা ঘোষণা কৰে। আৰু ভুটান কোকৰাঝাৰৰ মাজত গেলেফু ট্ৰেইন লাইন with an investment of 3,500 crores Ashwini Vaishnav Dangore announced kore. With Gelefu Kokrajhar railway line, the entire landscape of BTAD will change. BTAD will connect it to the most important developed cities of our recent times, jitu Gelefu hobo goi ase. Aru moi bhabu these will completely transform the economic potential of BTAD, Boruland Territorial Council karone ek bahut dangor subidha. ইয়াৰ উপৰিও 9টা গতি শক্তি কাৰ্গো টাৰ্মিনেল এই গোটেই বিলাক মিলি আমাৰ
অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই প্ৰায় ৭,২০০ কোটি টকাৰ ইনভেষ্টমেণ্ট তেখেতে এনাউন্স কৰে জ্যোতিৰাদিত্য সিন্ধিয়াই এৰাউণ্ড 2,000 crores এটা 5G ডেভেলপমেণ্ট লেব এট গুৱাহাটী ইউনিভাৰ্চিটি যেটো অলৰেডি কমিশন কৰা হ'ল সিদিনাখনে আৰু টেলিকমত বিশেষকৈ গাঁৱে ভূঞে টেলিকম কানেক্টিভিটিৰ বাবে হি এনাউন্স 1,800 crores হৰদীপ সিং পুৰী ডাঙৰীয়াৰ সন্মুখত ONGC এখন MOU কৰে য'ত they have promised to invest 15,000 crores over the next 3 years সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই over the next 5 years তেখেতে 4,800 কোটি টকা বিনিয়োগ কৰাৰ বাবে তেখেতে ঘোষণা কৰে নীতিন গাডকাৰী ডাঙৰীয়াই 80,000 কোটি টকা ইন দা ন্যাশনাল হাইৱে ব্যয় কৰাৰ বাবে তেখেতে ঘোষণা কৰে মুকেশ আম্বানী ডাঙৰীয়াই 50,000 কোটি টকা ব্যয় কৰাৰ কথা ঘোষণা কৰে তেখেতৰ এৰিয়া হ'ল ডিজিটেল ট্ৰান্সফৰমেশ্যন এণ্ড AI ৰেডিনেছ AI ৰেডিনেছত ইম্পৰ্টেণ্ট কথা হ'ল যে তেখেতে হাইপাৰ স্কেলাৰ ডেটা চেণ্টাৰ অসমত আৰম্ভ কৰাৰ কথা কৈছে He has also mentioned that অসমত GCC এটা গ্লোবাল কাস্টমাৰ কেয়াৰ য'ত lot of employment opportunity create হয় তাকো তেওঁ ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰিছে তেখেতে ক্লিন এণ্ড গ্ৰীণ এনাৰ্জি আমাৰ আপোনালোকে জানে যে ভাৰত চৰকাৰে স্মল নিউক্লিয়াৰ ৰিয়েক্টৰৰ জৰিয়তে ক্লিন নিউক্লিয়াৰ এনাৰ্জি উৎপাদন কৰাৰ বাবে এইবাৰ সমগ্ৰ দেশতে প্ৰচেষ্টা চলাব মুকেশ আম্বানী ডাঙৰীয়াই অসমত CBG অৰ্থাৎ নাইপাৰৰ পৰা যেটো বায়োফুয়েল হয় নাইপাৰৰ পৰা বায়োফুয়েল উৎপাদন কৰাৰ কথা ঘোষণা কৰিছে আমি অহা 15 দিনত কাৰ্বি আলঙত তেখেতক মাটিও দিম so that CBG plantation can start immediately naipar plantation can start immediately আপোনালোকে মোক কোনোবাই তুলিৰাম ৰংহাং ডাঙৰীয়াক জাপানত লৈ যাওঁতে কৰবাত লৈ যাওঁতে আমাৰ দুই এজন মানুহে মোক প্ৰশ্ন কৰিছিলে কিন্তু সকলোৱে এটো জানা উচিত যে আটাইতকৈ অসমৰ ৰিসোৰ্স মিনাৰেলছ এণ্ড ল্যান্ড কাৰ্বি আলং আৰু ডিমা হাছাওতে আছে সো অসমৰ ফিউচাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কাৰণে both the district are key to that আমাৰ বহুত মানুহে কেতিয়াবা বুজি নাপায় সবতে ঠাট্টা মস্কৰা হাঁহি কৰে কিন্তু এতিয়াও যে আমি CBGৰ কাৰণে মাটি দিম আমি মাটি কাৰ্বি আলঙতে আম্বানিক দিব লাগিব বেলেগ কোনো জায়গাত CBGৰ অনুকূল মাটি নাপাওৱে তাৰ পিছত ফুড এণ্ড কনজিউমাৰ মাৰ্কেট he shown a very keen interest to establish a food park in Assam কেম্পাকোলা তেওঁলোকে বনাই নাও তেওঁলোকে FNGG মাৰ্কেটত আহিছে তেওঁলোকে আজিকালি সকলো ফুড কৰে অসমৰ পাইনাপল অসমৰ জিঞ্জাৰ অসমৰ গুটেই প্ৰডাক্ট বিলাকক লৈ Reliance has shown a very keen interest to invest in a food park secondly তেখেতে আমাৰ গুৱাহাটীত এখন 7-star অবেৰয় হোটেলো নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছে philanthropic initiation হিচাপে তেখেতে শুৱালকুছিত সিল্ক আমাৰ যেটো আসাম সিল্ক শুৱালকুছিত নিৰ্মাণ হয় ৰিলায়েন্স ফাউণ্ডেশ্যনে শুৱালকুছিৰ সুতা বা শুৱালকুছিৰ প্ৰডাক্টক বিশ্বৰ দৰবাৰত লৈ যোৱাৰ কাৰণে এটা ইট ইজ নট এ ইনভেষ্টমেন্ট তেওঁলোকে তাত কোনো ব্যৱসায়িক বিনিয়োগ নকৰে সামাজিক সেৱা হিচাপে বিভিন্ন জায়গাত এক্সিবিশন বিভিন্ন জায়গাত ৰিটেল ষ্টপ আদি লগোৱা ইয়াত there is no business in that as a philanthropic contribution হিচাপে তেখেতসকলে শুৱালকুছিত কাম কৰিব খুজিছে আৰু অসমৰ বেম্বুৰ ওপৰত নতুন নতুন ৰিসাৰ্চ এণ্ড R&D ৰিলায়েন্স গ্ৰুপে কৰিব খুজিছে Tata has come up with a huge announcement আপোনালোকে probably follow কৰিব পাৰিছে যে জাগিৰোডৰ সেমিকন্ডাক্টৰ ফেসিলিটিটোৰ ইকুইভ্যালেন্ট যেতিয়া কৰিব maybe this will be more investment হ'ব
তেওঁ এটা ইলেক্ট্ৰনিক মেনুফেকচাৰিঙৰ কাম কৰিব খুজিছে means mobile manufacturing electronic hole that semiconductor is one vertical other vertical is electronics electronic manufacturing buli kole punpotia koi dekhot mobile manufacturing or kotha monoloi ahe Samsung Apple ebilak ji mobile manufacturing so Tata has promised another electronic factory in Assam with similar investment 30,000 crores. Yar uporiu Tata Power, Indian Hotel, another 30,000 crores or teonloke amar logot MOU kore. Yat solar production or pra nuclear power plant or pra solar power plant or pra solar equipment installation or pra house roof solar loike they have a basket of 30,000 crores they look announce kore aru additionally Tata Hotel they look Guwahatir etia amar apnaloke khali duta okonman jitu poriborton hoise ahomot apnaloke anuman koribo paribo Radisson Hotelot 196 ta room ase jete advantage ahomor bubu baba ulale এতিয়া তেওঁলোকে নতুনকৈ আৰু 100টা ৰুম বনোৱাৰ কাম আৰম্ভ কৰিছে আৰু যদি অলপ আগুৱাই যায় ৰেডিছনে সেট আপ এ ষ্টেট অফ আৰ্ট কনভেনশন সেন্টাৰ যেটো 1500 মানুহৰ কনভেনশন হ'ব all these advantage অসম হোৱাৰ লগে লগে everybody sense that this is we are in the next leg so এতিয়া Tatai amar logot MOU korise Taj Bibantar pra they want to make the Guwahati Taj a proper Taj hotel not Bibanta not Ginger a proper Taj hotel buli kole jitu ami buji pao so that is one Jagirudot ekhon teoluke Tatar hotel ekhon bonabo Kajirongat ami agote MOU korisu so Tata has apart from a big semiconductor electronics industry in addition to what they have done they have signed MOU on power hospitality and few other sectors also they have signed MOU Sajan Jindal has promised that teoluke ahomot thermal power station eta koribo jot niki they will start with production of 600 megawatts but that can go up to 1200 megawatts so notun thermal power plant eta renewable power plant eta and they want to start a cement factory also I think Sajan Jindal is looking for a big investment in Assam but this is what the present announcement a thermal power station a renewable power investment and a cement factory Onil Agarwal, he is from Vedanta Resource. He will spend 50,000 crores for exploration. Jodi okonman apnaluke yak bhitoroleke jai bujibo chesta kore. The game is simple. Jodi kunubai ahomot explorationor kane invest nokore, tetiale ami ahomor hydrocarbon reserve to ami unlock koribo noaro oil ba ONGC eta dangor kotha je teoluke jodi investment toka kharos kore aru tel jodi napai they are answerable to the CAG Bharat Sarkar Lokosabha teoluko khudibo je apnaluke to rig korile seismic korile you spend so much money but your discovery is less jodi discovery nohoy they will be accountable hekarne oil ba ONGC jetialeke predictability to nahe je ami yat nishchito bhabe pam tetialeke teoluke invest koribor karne obviously okhubidha pai kintu eibar advantage ahom aru state government or jikheni policy dekha pale je conversion allow immediate permission a gute bilakor kane this time Oil India Limited has become bullish teoluke amar logot MOU korise je they are going to spend 20,000 crores for exploration
ONGC, which is otherwise little slow in Assam, ONGC has also said that they will spend 15,000 crore for exploration. Exploration mane tel poa nubujai. Matra sambhavona teoluke sambhavona koribo. Our Vedanta has promised 50,000 crore. So total hydrocarbon sector only for exploration. Today we got promise of 85,000 crores. Tamane Ohomot kiman rig ahibo, kiman geologist Ohomot kam pabo, Ohomot ITI pass kora lorai kiman kormo সংস্থাপন pabo, apunaluke matro imagine koribo pare. With this 85,000 crore investment in hydrocarbon sector, অসমত যদি তেল পাই যাও তেতিয়ালে তো অসমো বহুত ধনী হ'ব ৰয়েলটি পাম হেতু পিছৰ কথা কিন্তু এক্সপ্লোৰেচন কৰিব যাওতে অসমত ইঞ্জিনিয়াৰ জিঅলজিষ্ট এটা নতুন মাৰ্কেট এখন নতুন মেচিন সো এক্সপ্লোৰেচন ওয়াজ অলওয়েজ এ লো প্ৰায়োৰিটি ইন আসাম সদায় এনেকুৱাতে এক্সপ্লোৰেচন কৰিছিলে যত নেকি 100% কনফাৰ্ম. But now Oil India, ONGC, Medanta and Oilmax, all these four company has become bullish. Aru Bharat Sarkare বিশ্বাস কৰে যে অসমত অপাৰ সম্ভাৱনা আছে কিন্তু nobody wanted to spend money on exploration. But this time this is a big thing has happened in Advantage 2.0. Adani, Gautam Adani Dangoriai ঘোষণা কৰিছে যে he will spend 50,000 crores and Tekhetor investment is ongoing. Guwahati airport ami July আৰম্ভ কৰিম কিন্তু আমি ভাবো trial and all it will take little more time. Tekhete invest কৰাৰ sector খিনি তেওঁ identify কৰিছে airports. Airportsৰ লগত he want to develop a aero city. নতুন দিল্লীত গলে জেনেকে এখন এৰো সিটি পায় তেও গুৱাহাটীত ওচৰৰ গুটে এৰিয়াটোক আমি যদি সহায় কৰিব পাৰো হি ওয়ান্টস টু ডেভেলপ এ এৰো সিটি সো কলকাতা ডাজন্ট হ্যাভ এ এৰো সিটি ইন ট্ৰু সেন্স অফ টার্ম দূৰত হোটেল বিলাক আছে যদি আমি গুৱাহাটীত এৰো সিটিখন কৰিব পাৰো ইণ্ডিয়াৰ অল কনভেনশনস যিমান ডাঙৰ কনফাৰেন্স হয় কনভেনশনস হয় concerts hoy premier cricket competition hoy football leagues hoy all the events we can bring to Guwahati so yat eta bahut dangor employment or sambhavona biraj koribo tar uporiu tekhete defense cement aru road project ot teoluke khoros kora karne agroh prakash korise amar karne eta aru eta announcement eta ase there is a company called Greenco company is actually backed by Singaporean government dito Temasek boli koy Singapore government or investment arms they give money to this company called Greenco Onil Salemeshwar tekhete yate speech disile tekhete Ohomot sustainable aviation fuel. One is normal aviation fuel, jito fossil fuel base. Kintu he wanted to develop a sustainable aviation fuels hub in Assam. Aru India etialeke sustainable aviation fuel hua nai, Assam can take pretty lead with that. So ei gutei khini jodi ami big announcement on infrastructure, MOUs, aru district level ot hua saikhor সকলো খিনি যদি আমি round up koru then the total commitment on the investment summit has gone up to 5,18,205 crores over the next 5 years so we should not ami misread koribo nalage this is not announcement for 1 year this is an announcement for 5 years so if we start from tomorrow then over the next 5 years the announcement investment commitment is 5,18,295 আজি আমাৰ অসমৰ GDP
এই বছৰ will touch 6,43 crores. So the total investment is 80% of our GDP. অসমৰ আজিৰ দিনত আমাৰ GDP হৈছে 6,43,000 crore. Projected GDP up to 31st March. Against that, total investment commitment has come 5,18,295 crores. So it is almost equivalent to our GDP. Baki jodi apnaloke baki dekh bilakot sai aji amar Maharashtra the GDP is 30 lakhs crore maybe they are on that range. Kintu amar yate investment jodi 7 lakh koti hai, it is a 20% of the GDP. But ami jitu yat investment commitment paisu, it is 80% of the GDP. Etia why Assam ami kihor kane ei development to hoi ase. Aji moi samanyo kotha keta mane koisu je Arunachalot Bharat Sarkare 6টা power project banai ase. এই 6টা power projector karone guttei cement yat iman kyo cement industry ahise because they have seen the potential je iman kam hoy ase Asomot kam hoy ase Arunachalot kam hoy ase Assam can be a hub of cement production. So ei dhorone lahe lahe Asom ji amar ji forte nasile Asomot আজিৰ পৰা 10 বছৰ আগত এটাও সিমেন্ট ফ্যাক্টৰি নাছিলে বোকাজানৰ সিমেন্ট ফ্যাক্টৰিটো আছিল বা মেঘালয়ত মামলুছেৰা আছিল কিন্তু সাডেনলি 10 বছৰ আগত আমি যি কল্পনা কৰিব পৰা নাছিলো আজি অসমত আমি তাতে আটাইতকৈ ষ্ট্ৰং হৈ গলো over the next 5 years Assam will be third highest cement producing state in India jitu agote ebila kotha ami bhaba nasilu etia moi bhabu that next jetia bamboo uporot aru research hobo Assam can be a hub for green economy jodi Reliance CBG plant ahe nuclear plant ahe aru amar pra jodi bamboo jodi ami properly process koribo paru tetia hale we have hydrocarbon, we have tea, we have cement, and the next big thing can be the green economy. So, and this MOU clearly reflect a movement towards a green economy in Assam. Sustainable aviation fuel, bamboo refinery, bamboo engineering, jiman ami MOUs dekhisu. Clearly, the investor in the country has sensed that Assam can be a hub for green economy in the days to come. So, personally, I am very satisfied on oil sector. Kan aji ami mahot we get only 300 crores as a royalty. Urissaru imane royalty asil. But ebar koilak teoluke massive exploration korar loge loge today. Against Assam plan and amar revenue amar jito Asomor revenue 37,000 koti tar poriborte Orissa revenue has now shot up both tax and non-tax to 1,10,000 crore. But moi jetia 2003 GST meeting attend koribo goisilu VAT meeting attend koribo goisilu mur aru Orissar VAT collection was almost same. So from 2003 to 2025, Orissa has become 3 times of Assam. Primarily, they have done massive investment in coal exploration and iron ore exploration. This time, Asomor telor potential ba gasor potential jito unlock korar karne iman almost 85,000 crores or jitu amar usot project aise. If we can do that with proper policy parameter,
আমাৰ যদি সকলোৱে মিলিজুলি আমি কাম কৰিব পাৰো, then next 5 years Assam GDP will become double. Aramot, the way we are growing. Today we are growing at 12 to 13%, but we can grow at 20%. আৰু এই গোটেইবিলাকৰ জৰিয়তে আমি এটা আপোনালোকক কেইটামান দিন পিছত কম যে কিমান এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব। যদি এই 5 লাখ কোটি টকা সঁচা অৰ্থত বিনিয়োগ হয়, আমি লাহে লাহে যেতিয়া এইটো হল উই কল ইট ইজ মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং উইদাউট ফাইনেন্সিয়েল কমিটমেণ্ট। ইয়াত খালি মই কৰিব খোজো, আমি সহায় কৰিম। ইমান কি সহায় কৰিম? নেক্সট ৰাউণ্ড অফ ডিছকাশ্যন বা তেওঁলোকে কি ফেক্টৰী আনিব, কিমান এমপ্লয়মেণ্ট দিব, নেক্সট ৰাউণ্ড অফ ডিছকাশ্যন উইল ষ্টাৰ্ট ফ্ৰম দ্য নেক্সট মান্থ। এটাকৈ এতিয়া আমি টেবুলত বহি খালি তেতিয়াতো খালি চাইনিং হৈছে, আলোচনা হোৱা নাই। So now from next month onwards proper discussion will take place. আৰু মই ভাবো যে this has a potential of employment around 2 lakhs youth, যেটো আজি আমি সহি কৰিছো। It has potential of giving job opportunities to 2 lakhs youths, but maybe I am little conservative. ইয়াতকৈও বেছিৰ সম্ভাৱনা আছে। আৰু আমাৰ গোটেই সামিটৰ লগত সংগতি ৰাখি অসমৰ MSME সকলেও 6,774 crores rupeesৰ MOU কৰে। তাৰমানে ইয়াক যদি আমি আৰু অলপ গভৰ্ণমেণ্ট পলিচি দি যদি আমি ইনচেন্টিভাইজ কৰিব পাৰো, অসমত ডাঙৰ উদ্যোগখিনি অহাৰ লগে লগে তাৰ বাই প্ৰডাক্ট হিচাপে উই কেন পুশ MSME সেক্টৰ মাছ মোৰ। So ইয়াৰ পিছত আমি বেংকৰ লগত কথা পাতিম। অসমতো আমি এটা ইনভেষ্টমেণ্ট ফাণ্ড কৰিব লাগিব যাতে উদ্যোগীসকলে ইনভেষ্ট কৰিবৰ কাৰণে টকা পইচাৰ অসুবিধা নহয়। বেংকে তেওঁলোকক লোন দিয়ে। টুৰিষ্টসকল আহে, এতিয়া হোটেল খুলিব, যদি টুৰিষ্ট নাহে সেইটো নহব। এই গোটেইবিলাকৰ লগত আমাৰ এইবাৰ গুৱাহাটীক মেডিকেল হাব কৰাৰ কাৰণেও এটা ডাঙৰ অপৰচুনিটি আমাৰ ওচৰত আহিছে। Medanta want to set up a very different kind of hospital. Amar আজি অসমৰ মানুহে লিভাৰ ট্ৰান্সপ্লান্টৰ কাৰণে বাৰে বাৰে দিল্লীত যাব লাগে। Medanta want to set up a hospital in Assam with 500 crores for the specialized hospital, 200 crore for mother and child hospital. আৰু লগত এখন লেমন ট্ৰিৰ হোটেল। So they wants to মুকেতিয়া গুৱাহাটীত কবাত মই 15 বিঘা মাটি বা 20 বিঘা মাটি দিব লাগিব। They want to bring a total infrastructure. এখন মেদান্ত 500 bedded super speciality, 200 bedded এখন mother and child hospital, লগতে তেওঁলোকে এখন লেমন ট্ৰি হোটেল আনিব খুজিছে। তাৰমানে কলকাতা, ভুৱনেশ্বৰ এইবিলাকৰো পেচেণ্ট আহিব। গুৱাহাটী can be a hub for medical tourism. এই আইডিয়াবিলাক আমাৰ নাছিলে। হস্পিটাল বনাইছিলো, হস্পিটালৰ লগত যে এখন হোটেলো লাগে হাই এণ্ড কাষ্টমাৰখিনিক টেপ কৰিবৰ কাৰণে। আৰু অসমত যিমান লিভাৰ ট্ৰান্সপ্লান্ট আমাৰ মানুহে লিভাৰ ট্ৰান্সপ্লান্ট কৰিব হায়দৰাবাদত যায়, দিল্লীত যায়, দে স্পেণ্ড এবাউট crores of rupees। ইয়াতে এতিয়া গোটেই কামখিনি কৰিব পাৰিব। There is another interesting proposal. সেইটো লীলাৱতী হস্পিটাল wants to set up a hospital in Guwahati in partnership with Mayo Hospital in America. যেটো ক্যান্সাৰৰ ওপৰত you know that they are very very progressive. তেওঁলোকে কৈছে যে আমাক যদি আপোনালোকে ইয়াত মাটি দিয়ে ভাল জায়গাত in the heart of the town, আমি আমেৰিকান চেইনৰ লগত R&D আৰু ট্ৰিটমেন্টৰ আমি কোলাবৰেচন কৰিম। So these two we got very big projects. ইয়াৰ লগতে আমাৰ অসমত successful health city, তেওঁলোকে Ayurvedic college এখন কৰিব খুজিছে। Even they want to do a medical college on their own. And Potiksha has also lot of good proposals. আৰু education sector to আমি 4-5খন নতুন university proposals পাইছো। So health, veterinary, sericulture, সব মানে there is every sector. এইবাৰ there is a lot of কব গলে বাজ আৰু সকলোখিনি এইবাৰ আগবাঢ়ি আহিব খুজিছে।
আমি যেতিয়াই এখন ৰাজ্য আগবাঢ়িব খোজে তাত ইনভেষ্টমেন্টৰ লগত R&D লাগিব আৰু এই ৰাজ্যখনক সফট পাৱাৰ লাগিব আৰু সফট পাৱাৰৰ কাৰণে নন ফাইনেন্সিয়েল MOUs were very very crucial. এইবাৰ আমি টোটেল আমাৰ গোটেই সামিটখনত আমাৰ এটা ইম্পৰ্টেন্ট ফিচাৰ্স আছিলে যে আমাৰ